মানে এছাৰ সম্পৰ্কত আমাৰ কবলীয়া কথাটো হৈছে বিজেপি চৰকাৰ আৰু নিৰ্বাচনী আয়োগে অসম ধ্বংসৰ অভিযানত নামিছে। মানে অসমখন শেষ কৰিব লাগে। এতিয়া বিহাৰ উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি দুদিন আগত আহি আসলতে তেওঁলোকে ভোটাধিকাৰ প্ৰদান কৰাৰ অধিকাৰ লাভ কৰিব। সেইটো কি মানে? এতিয়া মানে অসমৰ ভৱিষ্যত এই উত্তৰ প্ৰদেশ বা বিহাৰৰ মানুহবিলাকে নিৰূপণ কৰিব নেকি? অসমৰ ৰাজনীতিটো তেওঁলোকে নিৰূপণ কৰিব যে আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ ভোটাৰ যিসকল খিলঞ্জীয়া মানুহ আমি যিগৰাকী প্ৰতিনিধি জনপ্ৰতিনিধি নিৰ্বাচন কৰিম সেই প্ৰতিনিধি নিৰ্বাচন কৰাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি ল'ব খুজিছে তেওঁলোকে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মানে দুদিন আগত আহি যদি ইয়াত আপোনাৰ নিৰ্বাচন আয়োগক যদি তেওঁলোকে অসমৰ নাগৰিকত্ব বিচাৰে, নাগৰিকত্ব মানে ভোট দিয়াৰ কাৰণে যদি তেওঁলোকে এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকক লগে লগে সেই অধিকাৰ প্ৰদান কৰা হ'ব। সেইটো কি আচলতে? সেইটোতো অত্যন্ত ভয়ংকৰ কথা হৈছে। আৰু নিৰ্বাচনত আপোনালোকে জানে যে হৰা জিকা এটা দুটা ভোটতো হ'ব পাৰে। এতিয়া আপোনাৰ ঘপককে বিহাৰ উত্তৰ প্ৰদেশৰ পৰা কেইবা হাজাৰ মানুহ আহি আজি দিছপুৰ সমষ্টিতে যেনিবা আহিলে আহি যদি আপোনাৰ ইয়াত তেওঁলোকে নিৰ্বাচনত ভোট প্ৰদান কৰিব, ভোট প্ৰদান কৰি ইয়াৰ কেণ্ডিডেটে ধৰক মানে ২-৩ হাজাৰ ব্যৱধানত যদি আপোনাৰ জিকি যায় তেতিয়াহ'লেতো সেই মানুহবিলাক আহি জিকাই দিয়া হ'ব। সেই কথাটো আমি কেনেকৈ মানি ল'ম? এতিয়া বিহাৰত নিৰ্বাচন হৈ গ'ল, তাত যিবিলাকে ভোট দিলে এতিয়া অসমতো আহি ভোট দিব মানে সেইটোৱে হ'বগে। আকৌ বিহাৰত নিৰ্বাচন হ'ব, তেওঁলোকে তাত এপ্লাই কৰিবগে। এতিয়া অসমত নিৰ্বাচন হ'ব, অসমত এপ্লাই কৰিব। সেই ব্যৱস্থাটোৰ জৰিয়তে আচলতে এইটো ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰা হৈছে। ভ্ৰাম্যমান ভোটাৰ মানে একাংশ এই যি উত্তৰ প্ৰদেশ বিহাৰৰ যিবিলাক শ্ৰমিকে অসম বা বিভিন্ন ৰাজ্যত কাম কাজ কৰি থাকে সেই মানুহবিলাকে ধৰক এতিয়া নিজৰ নিজৰ ৰাজ্যত ভোটদান কৰিলে, তাৰ পাছত এতিয়া অসমত বা বিভিন্ন ৰাজ্যত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব তেওঁলোকে তাতো ভোটদান কৰিব আৰু আপোনাৰ বিহাৰতো ভোটদান কৰিব। তাৰ পাছত এতিয়া অসমত যেতিয়া নিৰ্বাচনটো অনুষ্ঠিত হ'ব তেতিয়া তেওঁ ক'ব যে অসমত তেওঁ ভোটদান কৰিব, বিহাৰত নকৰে। বিহাৰ অলৰেডি নিৰ্বাচনটো গুচি গ'ল। মানে দুদিনৰ আগত এপ্লাই কৰিলেই তেওঁলোকে ভোটাধিকাৰ পাব বুলি কোৱা কথাটো আপোনালোকে বুজিবলৈ যত্ন কৰক। সেইটো আচলতে কি ছিষ্টেম আনিছে? সেই ছিষ্টেমটো অসম ধ্বংসৰ অভিযান হয় নে নহয়? আপোনালোকে বিবেচনা কৰি চাওক। নিৰ্বাচন আয়োগ আজি আপোনালোকে দেখিলে যে অনুৰাগ গোৱেল সেই মানুহজন অসমীয়া নহয়, গতিকে অসমৰ চেণ্টিমেণ্ট তেওঁ বুজি নাপাব। গতিকে তেওঁৰ কামটো এতিয়া বিজেপিক কেনেকৈ জিকাব পাৰি সেই স্বপ্নতে তেওঁলোকে থাকিব সদায়। তেওঁলোকৰ সপোনে সেইটো যে বিজেপিক দীৰ্ঘ সময় আচলতে শাসনত ৰাখিব লাগে। সেইকাৰণে সেইটো আচলতে অদ্ভুত এটা কনচেপ্ট লৈ তেওঁলোকে ইতিমধ্যে প্ৰেছ কনফাৰেঞ্চ কৰিছে আৰু অসমবাসী ৰাইজে এটা কথা স্পষ্ট কৰিছে, অসমৰ দল সংগঠন সকলোৱে কৈছে বিজেপিক বাদ দি সকলোৱে কৈছে কোনো কাৰণতে অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, অসমৰ ভৱিষ্যত নিৰূপণ কৰিবৰ কাৰণে এতিয়া বহিৰাগত মানুহ